ইণ্ডিয়ান পলিটি ইন আছামিজ এই চিৰিজটোৰ লেকচাৰ নাম্বাৰ 114লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নাম্বাৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 14 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ পাৰ্ট আমি ডিছকাছ কৰিছোঁ চব পাৰ্টৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু এইবিলাক বস্তু এজ এ ৰেফাৰেঞ্চ আমাৰ আগলৈ ইউজ হৈ থাকিব। চ' এইবিলাক কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ থাকিলে বুজি পোৱাত বহুত সুবিধা হ'ব আৰু ইণ্ডিয়ান পলিটি ছাবজেক্টটো যথেষ্ট ইণ্টাৰেষ্টিং পাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' এই ভিডিঅ'টোত আজি আমি মেইনলি ক্ল'জাৰ মোশ্যন, প্ৰিভিলেজ মোশ্যন, কলিং এটেনশ্যন মোশ্যন আৰু এডজৰ্ণমেণ্ট মোশ্যন এই টপিককেইটা ডিছকাছ কৰিম। চ' আহকচোন আজি চেপ্টাৰ পাৰ্লিয়ামেণ্ট এইটো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই আছে আপোনালোকে বুজি পাব যে প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ আমি এনেকৈ সাজি লৈছোঁ। প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্টবিলাক ছাবৰ ছাব পইণ্ট এনেকৈ আমি ডিছকাছ কৰি আগবাঢ়ি যাম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু কিবা পইণ্টত যদি আপোনালোকৰ অকণমান খোকোজা থাকে, উইকনেছ থাকে, নিজৰ হিচাপত সেইটোত আপোনালোকে ষ্ট্ৰেটেজি বনাব পাৰিব যে সেইটোত আৰু আপোনালোকৰ অকণমান নিজৰ ৰিচাৰ্চৰ প্ৰয়োজন আছে বা যদি ইজি পইণ্ট পাইছে ৰিভিজনেই হৈ যাব আপোনালোকৰ। চ' এই প্ৰচেছটো খুব ইম্পৰ্টেণ্ট বিকজ ইণ্ডিয়ান পলিটি ছাবজেক্টটো এটা ভাষ্ট ছাবজেক্ট হয়। চ' এই প্ৰচেছত কৰিলে কোনো পইণ্ট আপোনালোকৰ ৰৈ নাযায়। চ' অলৰেডি আমাৰ বহুত পইণ্ট ডিছকাছ কৰা হৈ গৈছে আগৰ পাৰ্টবিলাকত। চ' আমি এতিয়া বৰ্তমান ডিভাইচেছ অফ দ্য পাৰ্লিয়ামেণ্ট এইটো পাৰ্টটো ডিছকাছ কৰিম। চ' আপোনালোকে দেখিবলৈ পাইছে ইয়াত কিমানখিনি পাৰ্ট আছে বিকজ পাৰ্লিয়ামেণ্ট যিটো চেপ্টাৰ হয় সেইটো ইণ্ডিয়াৰ পলিটিৰ ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং আৰু বিগেষ্ট চেপ্টাৰ হয়। চ' এই চেপ্টাৰটো একচুৱেলি আপোনালোকে শিকিবও লাগে। এইটো শিকিলে আপোনালোকৰ যিটো এছেম্বলি লেজিছলেচাৰ যিটো আছে আমাৰ ষ্টেট লেজিছলেচাৰৰ এইখিনি গোটেই কনচেপ্টখিনি অলপ হ'লেও বুজি পোৱাত সহায় হ'ব আৰু এইটো ক্লিয়াৰ থাকিলে সেই চেপ্টাৰটো বুজি পোৱাত যিটো এনালজি অফ ষ্টেট বুলি ক'ব পাৰে সুবিধা হ'ব বহুত। আৰু বিং এন ইণ্ডিয়ান চিটিজেন এই চেপ্টাৰটো জানিব লাগে বিকজ ডে টু ডে এক্টিভিটিজবিলাকত এইবিলাক বস্তু পায়ে থাকিব আপোনালোকে। চ' ইয়াৰ আগৰ ভিডিঅ'টোত আমি মোশ্যনছ যিটো হয় ষ্টাৰ্ট কৰা হৈ গৈছে। যদি আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই প্লিজ এবাৰ চাই ল'ব। মোশ্যনছ কিনো হয় আমি ইন্ট্ৰডাকশ্যন এটা দি লৈছিলোঁ। চ' আজি আমি মোশ্যনৰ বেলেগ বেলেগ পাৰ্টবিলাক ডিছকাছ কৰিম। চ' ইয়াৰ আজি প্ৰথম যিটো পাৰ্ট হৈছে সেইটো হৈছে ক্ল'জাৰ মোশ্যন। ক্ল'জাৰ মোশ্যন শব্দটোৰ অৰ্থটো যদি আপোনালোকে বুজিবলৈ চাই, ক্ল'জ মানে এটা বস্তু ক্ল'জ কৰিবৰ কাৰণে যিটো মোশ্যন যিটো প্ৰস্তাৱ দিয়া হ'ব সেইটোক কোৱা হ'ব ক্ল'জাৰ মোশ্যন। চ' এই মোশ্যনটো কোনে দিব পাৰে? যিকোনো এজন মেম্বাৰে দিব পাৰে যিকোনো এটা ডিবেট সেইটো কাট শ্বৰ্ট কৰিবলৈ। ধৰি লওক এখন বিল প্ৰস্তাৱ কৰা হ'ল, বিলখনৰ ওপৰত ক্লজ যিবোৰ আছে সেই ক্লজবিলাকৰ ওপৰত বহুত দেৰি ডিছকাশ্যন কৰা হ'ল। এতিয়া এই বিলখনৰ যিখিনি ডিবেট হৈ গ'ল, ধৰি লওক 2 ঘণ্টা ধৰি পেলাই এই বিলখনৰ ওপৰত ডিবেট হৈ আছে, বহুত ডিছকাশ্যন কৰা হ'ল, সপক্ষে বিপক্ষে বহুত যুক্তি দিয়া হ'ল। এতিয়া এই যিটো প্ৰচেছ আছে এইটো ষ্টপ কৰিব লাগে আৰু ইয়াৰ ওপৰত যদি ভোট দিব লাগে। এই প্ৰচেছটো এটা ক্ল'জাৰ মোশ্যন দি পেলাই এপ্ৰুভ কৰাব লাগিব। এই এপ্ৰুভটো যেতিয়া কৰা হ'ব তেতিয়া কি কৰা হ'ব, সেই পাৰ্টিকুলাৰ বিলখনৰ ওপৰত বা ক্লজেছবিলাকৰ ওপৰত কি কৰা হ'ব, ভোট দিব পৰা যাব। এতিয়া ক্ল'জাৰ মোশ্যন বুলি যেতিয়া আমি ক'বলৈ যাওঁ ইয়াত 4 প্ৰকাৰৰ ক্ল'জাৰ মোশ্যন আছে। প্ৰথমটো হৈছে চিম্পুল ক্ল'জাৰ। আপোনালোকে কিতাপত চাই যাব, মই মেনশ্যন কৰি দিছোঁ ইয়াত যে কথাটো কি, যেতিয়া এজন মেম্বাৰে থ্ৰু চিম্পুল ক্ল'জাৰ মোশ্যন কৰি পেলাই যে ছাপ'জ এখন বিলৰ ওপৰত চিম্পুল যিটো নৰ্মেলি ক্ল'জ কৰিব লাগে, যে বিলখনৰ যথেষ্ট দীঘল বিল, বহুত ক্লজ আছে ইয়াত, সেইবিলাকৰ ওপৰত যথেষ্ট ডিছকাশ্যন কৰা হৈ গ'ল, ছাফিচিয়েণ্ট ডিছকাশ্যন কৰা হ'ল। এতিয়া সেই বিলখনৰ যেতিয়া ক্লজবিলাকৰ ওপৰত এতিয়া ভোট দিব লাগে। চিম্পুল ক্ল'জাৰ মোশ্যন সেইটো এপ্ৰুভ কৰাই ভোটটো দিয়াবলৈ প্ৰবন্ধ কৰিব পাৰে। সেইটো হৈছে চিম্পুল ক্ল'জাৰ। নেক্সট আহিছে ক্ল'জাৰ বাই কম্পাৰ্টমেণ্টছ। তো কথাটো কি, ধৰি লওক এখন বিল যথেষ্ট লেংদি বিল হয় আৰু সেই লেংদি বিলখনৰ তাত ক্লজ বহুত আছে। চ' গোটেইবিলাক কি কৰি ল'ব পাৰে, এটা কম্পাৰ্টমেণ্ট বনাই ল'ব পাৰে। ধৰি লওক সেই বিলখনত টোটেল 20টামান ক্লজ আছে। এতিয়া প্ৰত্যেকটো ক্লজ বেলেগ বেলেগ হয়। এতিয়া ছাপ'জ নাম্বাৰ 1, নাম্বাৰ 6, নাম্বাৰ 9, নাম্বাৰ 4 এইটো এটা কম্পাৰ্টমেণ্ট বনাই ল'ব পাৰে। বোলে নাম্বাৰ 3, নাম্বাৰ 7, নাম্বাৰ 14
নাম্বাৰ 11 এনেকৈ এটা কম্পাৰ্টমেণ্ট বনাই ল'ব পাৰে। চ' এই কম্পাৰ্টমেণ্টৰ হিচাপত এই ছাপ'জ এই যিকেইটা ক্লজ আছে তেওঁলোকৰ এই ক্লজকেইটাৰ সাদৃশ্য আছে। চ' এনেকৈ কম্পাৰ্টমেণ্ট বনাই পেলাই সেই কম্পাৰ্টমেণ্ট হিচাপত ডিছকাছ কৰি পেলাই সেইবিলাকৰ ওপৰত কি কৰিব পাৰে, ভোটিং কাৰণে কৰিব পাৰে যে এই কম্পাৰ্টমেণ্টটোৰ ওপৰত এতিয়া ভোট হ'ব বা পাৰ্টিকুলাৰ এই কম্পাৰ্টমেণ্টটোৰ ওপৰত ভোট হ'ব, এনেকৈ কৰিব পাৰে। এইটো হৈছে ক্লোজাৰ বাই কম্পাৰ্টমেণ্টছ। নেক্সট আহিলে কেংগাৰু ক্লোজাৰ। চ' কেংগাৰু আপোনালোকে কথাটো জানে যে কেংগাৰু দেখিবলৈ পাইছে অষ্ট্ৰেলিয়াৰ এটা যিটো নেশ্যনেল এনিমেল বুলি কোৱা হয়, জঁপিয়াই জঁপিয়াই যায় কেংগাৰুৱে। চ' কথাটো কি, এখন বিলত ছাপ'জ কেইবাটাও ক্লজ আছে, যে ধৰি লওক 10টা ক্লজ আছে। এতিয়া প্ৰত্যেকটো ক্লজৰ ওপৰত যদি ডিছকাছ কৰিবলৈ যোৱা হয় বহুত দীঘলীয়া হৈ যাব। এতিয়া ধৰি লওক তাৰ নাম্বাৰ 1 ক্লজটো ডিছকাছ কৰা হ'ল, দেন চিধা জাম্প পাৰিলে নাম্বাৰ 4, দেন আকৌ নাম্বাৰ 6, দেন আকৌ বোলে নাম্বাৰ 9, 10 নম্বৰটো এৰি থৈ গ'ল। চ' দেখিবলৈ পাইছে ইয়াত কেইটামান ক্লজ এৰি দিয়া হ'ল। 5 নম্বৰ ক্লজটো এৰি দিয়া হ'ল, 7-8 নম্বৰ ক্লজটো এৰি দিয়া হ'ল, 10 নম্বৰ ক্লজটো এৰি দিয়া হ'ল। মানে চিধা 1ৰ পৰা জাম্প কৰিলে 4, 4ৰ পৰা জাম্প কৰিলে 6, 6ৰ পৰা জাম্প কৰিলে 9। চ' এই জাম্প কৰি পেলাই যেতিয়া ক্লজটো মানে কেইটামান পাৰ্টিকুলাৰ ক্লজহে ডিছকাছ কৰা হৈছে, বাকীবিলাক ডিছকাছ কৰা নাই, এই প্ৰচেছটোক কি কোৱা হ'ব, স্কিপ কৰি পেলাই যেতিয়া এই প্ৰচেছটো কৰা হ'ব, এইটো হ'ব কেংগাৰু ক্লোজাৰ। জিল'টিন ক্লোজাৰ শব্দটোৰ অৰ্থ একচুৱেলি এইটো আপোনাৰ মেডিয়েভেল টাইমত মানে ইউৰোপত এটা একচুৱেলি জিল'টিন এটা শাস্তিৰ প্ৰচেছ আছিলে। ত' তাত কি আছিলে, একচুৱেলি এজন ব্যক্তি যাক মৃত্যুদণ্ড দিব লাগে তেওঁক বান্ধি লোৱা হৈছিলে আৰু এডাল লোহাৰ শলা এডাল তেওঁৰ তলৰ ফালৰ পৰা সুমুৱাই দিয়া হৈছিলে আৰু সেই শলাডালে কি কৰিছে, ব্যক্তিজনক বিন্ধা কৰি গৈছিলে। চ' একেলগে কি হৈ যায়, বহুত তেওঁৰ অৰ্গেনছ কাটি যায় আৰু যিজন ব্যক্তি মৃত্যুমুখত পৰিছিলে। চ' কনচেপ্টটো এইটোৱে হৈছে ইয়াত কিন্তু মৃত্যুমুখৰ লগত কোনো কথা নাহে। ইয়াত জিল'টিন শব্দটোৰ অৰ্থটো এইটো যে এখন বিলত ছাপ'জ বহুত ধৰণৰ ক্লজ আছে, এতিয়া ইমানখিনি ক্লজ একেলগে কৰিব নোৱাৰে। চ' কি কৰি লোৱা হ'ব, কিছুমান ক্লজ আনডিছকাছ কৰি পেলাই একেলগে সাঙুৰি পেলাই জিল'টিন ক্লোজাৰৰ মোশ্যনটো ইউজ কৰি পেলাই গোটেইবিলাক ক্লজত একেলগে কি কৰি ভোট দিয়াই দিব পাৰে। তেতিয়া বহুত ধৰণৰ এনেকুৱা ক্লজ থাকি যাব যিবোৰ ক্লজ ডিছকাছেই নহ'ব। কথাটো বুজিছেনে? চাপ'জ এই যিটো প্ৰচেছ, মানে ধৰি লওক কিছুমান পাৰ্টিকুলাৰ অৰ্গেন টাচ নহ'ল কিন্তু ব্যক্তিজন মৃত্যুমুখত পৰিলে, এই কনচেপ্টটোৱে ইয়াত লোৱা হৈছে। আনডিছকাছ বহুত ধৰণৰ ক্লজ থাকি যায়, এইটো হৈছে জিল'টিন ক্লোজাৰ। নেক্সট আমি ডিছকাছ কৰিম প্ৰিভিলেজ মোশ্যন। চ' প্ৰিভিলেজ মোশ্যন শব্দটোৰ অৰ্থ ব্ৰিচ অফ দ্য পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজ। কথাটো এইটো যে এজন মিনিষ্টাৰে যদি আমাৰ কনষ্টিটিউশ্যনৰ কিছুমান নিয়ম মানা নাই, তেতিয়াহ'লে এজন মেম্বাৰে এই মোশ্যনটো উঠাব পাৰে। তেতিয়া উঠাব পাৰে যেতিয়া এজন মিনিষ্টাৰৰ এগেইনষ্টত যে তেওঁ প্ৰিভিলেজ, তেওঁ কিছুমান কনষ্টিটিউশ্যনৰ কিছুমান নিয়ম মানা নাই, কিছুমান ছিষ্টেম তেওঁ মানা নাই, তেতিয়া কি হ'ব পাৰে, এই যিটো প্ৰিভিলেজ মোশ্যনটো এজন নাইবা দুজন তাতকৈও অধিক মেম্বাৰ্ছৰ ওপৰত এপ্লাই কৰিব পাৰে যেতিয়া তেওঁলোকে কিছুমান এনেকুৱা ফেক্টছ প্ৰভাইড কৰিছে যিবিলাক ৰং হ'ব পাৰে বা ডিষ্টৰ্টেড ফেক্টছ হয়। চ' ইয়াৰ অৰ্থ এইটো যে প্ৰিভিলেজ মোশ্যন এপ্লাই কৰি পেলাই এজন মিনিষ্টাৰৰ ওপৰত চেঞ্চৰ লগাব পাৰে। চিনেমাৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পায় চেঞ্চৰ বৰ্ড থাকে, কিবা যদি আনৱান্টেড চিন থাকে সেইবিলাক কাটি দিব পাৰি। তেনেকৈ এই মোশ্যনটো ইউজ কৰি মিনিষ্টাৰৰ তেওঁ বিল বা তেওঁলোকৰ কিছুমান প্ৰস্তাৱৰ ওপৰত চেঞ্চৰ লগাব পাৰে। চিম্পল কনচেপ্ট প্ৰিভিলেজ মোশ্যন। নেক্সট আহিব কলিং এটেনশ্যন মোশ্যন। চ' কলিং এটেনশ্যন মোশ্যনটো পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰা হয় যিকোনো এজন মেম্বাৰৰ দ্বাৰা। চ' মেইন কথাটো কি, এজন মিনিষ্টাৰৰ এটেনশ্যনটো ল'বলৈ। যিকোনো ধৰণৰ পাব্লিক ইম্পৰ্টেঞ্চৰ কাৰণে যদি এখন বিল প্ৰস্তাৱ দিয়া হৈছে, তেতিয়া কলিং এটেনশ্যন মোশ্যন ইউজ কৰি পেলাই পাৰ্টিকুলাৰ এজন মিনিষ্টাৰক এটেনশ্যন আনিব পাৰি। ধৰি লওক এখন ল' ৰিলেটেড বিল প্ৰস্তাৱ কৰা হৈছে, ল'ৰ মিনিষ্টাৰজনে সেইটো প্ৰস্তাৱ দিছে। এতিয়া কলিং এটেনশ্যন মোশ্যন ব্যৱহাৰ কৰি পেলাই সেই ল'ৰ মিনিষ্টাৰজনক কিছুমান প্ৰশ্ন সুধিব পাৰি। এই ল' মিনিষ্টাৰজনে তেতিয়া থ্ৰু কলিং এটেনশ্যন মোশ্যন তেওঁ কি কৰিব, সেই প্ৰশ্ন যিসকল মেম্বাৰ্ছে সুধিছে তাৰ আনচাৰখিনি দিব লাগিব। চ' জিৰ' আৱাৰ যিটো আছে, আমি ইয়াৰ আগৰ ভিডিঅ'টোত ডিছকাছ কৰিছোঁ, যিটো ফাৰ্ষ্ট আৱাৰৰ পৰা যিটো বাকী এজেণ্ডা তাৰ মাজৰ যিখিনি সময় 0 আৱাৰ বুলি ক'ব পাৰে। এইটো এটা ইণ্ডিয়ান ইন'ভেশ্যন হয়, আমাৰ কনষ্টিটিউশ্যনত এইটো কথা মেনশ্যন কৰা হোৱা নাই আৰু এইটো 1954ৰ পৰা চলি আহিছে।
0 আৱাৰটো আমাৰ যিটো ৰুলছ অফ দ্য প্ৰচিডিউৰ অফ দ্য পাৰ্লিয়ামেণ্টত মেনশ্যন নাই, কিন্তু কলিং এটেনশ্যন মোশ্যন ৰুলছ অফ দ্য প্ৰচিডিউৰ অফ দ্য পাৰ্লিয়ামেণ্টত মেনশ্যন আছে। এনেকুৱা পইণ্টবিলাক প্লিজ মনত ৰাখিব, আণ্ডাৰলাইন কৰি থৈ দিব পাৰে, বিকজ ষ্টেটমেণ্টৰ প্ৰশ্নত কেতিয়াবা এনেকুৱা প্ৰশ্ন কিন্তু সুধি দিব পাৰে। চ' এইবিলাকে মেইন বস্তু। বিকজ মোশ্যন বস্তুটো চাবলৈ গ'লে একচুৱেলি বহুতে বহুত বৰিং পায়, মানে বহুত বেছি সোধাও নাই, কিন্তু কি হৈ যায় কেতিয়াবা আপোনালোকৰ নুসুধা বস্তু এটাৰ ওপৰত বহুত প্ৰশ্ন সুধি দিব পাৰে, নাইবা প্ৰিলিমছ আহিছে, মেইনছ আহি আছে APSCৰ, এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত আপোনাৰ 15 মাৰ্কছৰ প্ৰশ্ন কেতিয়াবা দি দিব পাৰে। কিন্তু এইবিলাক বস্তু ইগন'ৰ কেতিয়াও নকৰিব। আৰু জেনেৰেলি আপোনালোকে ডে টু ডে লাইফত যদি এতিয়া যিহেতু উইণ্টাৰ ছিজন আৰম্ভ হৈ যাব, অলপমান চালে কিছুমান বস্তু গম পাব যে কেনেকেনো আমাৰ ডিভাইচেছ যিবিলাক আছে এইবিলাক ইউজ কৰিব পাৰি। নেক্সট আমি ডিছকাছ কৰিম এডজৰ্ণমেণ্ট মোশ্যন। চ' এডজৰ্ণমেণ্ট মোশ্যন এইটো পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰিব পাৰি হাউচৰ এটেনশ্যনটো আনিবৰ বাবে। যিকোনো ধৰণৰ পাব্লিক ইম্পৰ্টেঞ্চৰ ওপৰত কিবা বিল যদি বা যিকোনো প্ৰস্তাৱ দিয়া হৈছে, এডজৰ্ণমেণ্ট মোশ্যন ইউজ কৰিব পাৰি। এডজৰ্ণমেণ্ট মানে আমি অলৰেডি বুজি পাই গৈছোঁ। এডজৰ্ণমেণ্ট শব্দটোৰ অৰ্থ যেনেকৈ আপোনালোকে চিনেমাত দেখিবলৈ পাইছে, দ্য কোৰ্ট ইজ এডজৰ্ণ ফৰ টুমৰো, মানে এটা নৰ্মেল বস্তু চলিছে, এডজৰ্ণমেণ্ট মোশ্যন ইউজ কৰি পেলাই তাত বাধা দি দিব পাৰি। এডজৰ্ণমেণ্ট শব্দটো অৰ্থটো সেইটোৱে। কিন্তু এডজৰ্ণমেণ্ট মোশ্যনটো এপ্ৰুভ কৰিবলৈ মিনিমাম 50 জন মেম্বাৰে কিন্তু সমৰ্থন দিব লাগিব। এডজৰ্ণমেণ্ট মোশ্যনটো যেতিয়া এপ্লাই হৈ যাব, যিটো নৰ্মেল বিজনেছ হাউচটোৰ সেইটো ইণ্টাৰাপ্ট হৈ যাব। চ' এইটোক কি কোৱা হয়, এটা এক্সট্ৰা অৰ্ডিনাৰী ডিভাইচ বুলি কোৱা হয়। এডজৰ্ণমেণ্ট মোশ্যনটো গভৰ্ণমেণ্টৰ এগেইনষ্টত চেঞ্চিয়ৰ লগাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা মনত ৰাখিব, এডজৰ্ণমেণ্ট মোশ্যন কেৱল লোকসভাতহে লগাব পাৰি। ৰাজ্যসভাৰ ক্ষেত্ৰত এডজৰ্ণমেণ্ট মোশ্যনটো এপ্লিকেবল নহয়। চ' এনেকুৱা পইণ্টবিলাক আপোনালোকে কিন্তু মাৰ্ক কৰি ৰাখি থৈ দিয়ক কিতাপত, পাহৰি যাব পাৰে যে এডজৰ্ণমেণ্ট মোশ্যনটো কেতিয়াবা আপোনালোকক ষ্টেটমেণ্ট বেছ প্ৰশ্নত দি দিব পাৰে যে ৰাজ্যসভাতো এপ্লাই কৰিব পাৰি, নহয় কেৱল লোকসভাত পাৰি। এনেকুৱা বস্তুবিলাক কিন্তু সুধি চাব পাৰে। এতিয়া কথাটো হৈছে যে এডজৰ্ণমেণ্ট মোশ্যন লগাই দিলে, যিকোনো এটা ডিছকাশ্যনৰ ওপৰত এতিয়া ডাঙৰকৈ ডিছকাশ্যন হ'ব, এডজৰ্ণমেণ্ট মোশ্যন লগাই দি হ'ল, এতিয়া সেই ডিছকাশ্যনটো মিনিমাম 2 hours and 30 minutes হ'ব লাগিব। মানে এডজৰ্ণমেণ্ট মোশ্যন লগাই এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত ডিছকাশ্যন কৰা হ'ব এতিয়া 2 hours 30 minutes, মানে 150 minutes সেইটোৰ ওপৰত মিনিমাম ডিছকাশ্যন হ'ব লাগিব, তাতকৈ তলত হ'ব নোৱাৰিব। কিন্তু কেতিয়াবা এনেকুৱা পইণ্টবিলাকো লিখি দিব পাৰে যে আপোনালোকৰ 3 ঘণ্টা হ'ব লাগিব বা 5 ঘণ্টা হ'ব লাগিব, বা এনেকৈ লিখি দিব পাৰে, মিনিটছত লিখি দিব পাৰে। কিন্তু এইখিনি ক্ষেত্ৰত অকণমান কেয়াৰফুল হ'ব। এনেকুৱা পইণ্টবিলাক আণ্ডাৰলাইন কৰি থব, ফেকচুৱেল হয়, হাইলি ফেকচুৱেল, কনফিউজ কৰিবৰ কাৰণে সুধি দিব পাৰে। আপোনালোকে পলিটি ছাবজেক্টটো ইমানেই ভাষ্ট হয়, এই সৰু সৰু পইণ্টবিলাক কিন্তু স্কিপ কৰি গ'লে কেতিয়াবা এইবিলাকৰ ওপৰত ভুল হৈ যায়। বোলে পাৰ্লিয়ামেণ্টৰ চব পঢ়া হৈ গ'ল, এনেকুৱা প্ৰশ্ন এটা আহি গ'ল, অকল এইটো প্ৰশ্ন আহি গ'ল, এইটো ভুল হৈ গ'ল আপোনালোকৰ। চ' এনেকুৱা প্ৰশ্নবিলাক কিন্তু অলপ গুৰুত্ব দি চাব, 2-3বাৰমান ভালকৈ মনন দি পেলাই চালে ইজি হ'ব, কোনো একো ডাঙৰ বস্তু নহয়। এতিয়া কথাটো কি, এডজৰ্ণমেণ্ট মোশ্যন লগাবলৈ হ'লেও ইয়াত কিছুমান ৰেষ্ট্ৰিকশ্যনছ আছে। আপোনালোকে যদি কিতাপত চাই গৈছে, ৰেষ্ট্ৰিকশ্যনছ কেইটা মেনশ্যন কৰি দিছে যে এডজৰ্ণমেণ্ট মোশ্যন যেতিয়া লগাব, তাৰ কিছুমান ডেফিনিট ফেকচুৱেল আৰু আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ থাকিব লাগিব, তেতিয়াহে হ'ব। কিন্তু যেতিয়া এডজৰ্ণমেণ্ট মোশ্যন লগাই যিকোনো এটা টপিকৰ ওপৰত ডিছকাছ কৰা হ'ব, মাত্ৰ এটা টপিকৰ ওপৰতহে ডিছকাছ কৰা হ'ব, বহুত টপিক ইয়াত নাথাকে, এটা টপিকৰ ওপৰত পাৰ্টিকুলাৰলি ডিছকাছ কৰা হ'ব। ইয়াত কি হয়, ৰিচেণ্ট অকাৰেঞ্চ নাইবা জেনেৰেল ফ্ৰেম কৰি পেলাই যিবিলাক চিটুৱেশ্যন আছে তেনেকুৱা নহয়, ৰিচেণ্ট অকাৰেঞ্চৰ ওপৰত বেছিকৈ প্ৰাধান্য দিয়া হ'ব। 7টা পইণ্ট লিখি থৈ দিয়া আছে কিতাপত। ইয়াত যিকোনো প্ৰিভিলেজ মোশ্যনৰ কথা অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ, তাৰ ওপৰত কোনো কুৱেশ্যন কৰা নহ'ব। ইয়াত যিকোনো ধৰণৰ যিটো ডিছকাশ্যন কৰা হ'ব, সেই ডিছকাশ্যনটো একেটা ছেশ্যনতে কৰিব লাগিব। বোলে এডজৰ্ণমেণ্ট মোশ্যন লগাই দিলে, বোলে এই ছেশ্যনটোত নহ'ল, নেক্সট ছেশ্যন নহয়, একেটা ছেশ্যনতে এডজৰ্ণমেণ্ট মোশ্যন যদি লাগি যায়, পাৰ্টিকুলাৰ টপিকটো ডিছকাছ কৰি শেষ কৰিব লাগিব। কথাটো হৈছে যে ইয়াত যিকোনো ধৰণৰ মেটাৰ যিটো হয় আমাৰ কোৰ্টৰ এডজুডিকেশ্যন, কোৰ্টৰ ৰিলেটেড যিটো কোৰ্টৰ এডজুডিকেশ্যনৰ কোনো ধৰণৰ টপিক ডিছকাশ্যন কৰা নহ'ব। আৰু ইয়াত যিবিলাক টপিক ডিছকাশ্যন কৰা হ'ব, সেইটো এটা ডিষ্টিংক্ট মোশ্যন দি পেলাইহে কৰা হ'ব, বেলেগ টপিক কৰিব নোৱাৰে, যে মেনশ্যন কৰি দিব লাগিব যে এই টপিকটোৰ ওপৰত ডিছকাশ্যন কৰা হ'ব, সেইটোৰ ওপৰত বেছ কৰি পেলাই এডজৰ্ণমেণ্ট মোশ্যন এপ্লিকেবল হ'ব
50 জন মেম্বাৰে এপ্ৰুভ কৰিব লাগিব, মনত ৰাখিব 50 জন মেম্বাৰ এইবিলাক নৰ্মেল যিটো বিজনেছ সেইটো ইণ্টাৰাপ্ট কৰি দিয়ে, লোকসভাতে এপ্লিকেবল হয় আৰু লেছ দেন মানে নট লেছ দেন 2 hours and 30 minutes এইকেইটা পইণ্টে মনত ৰাখিলে হৈ গ'ল। নেক্সট আমি ন' কনফিডেন্স মোশ্যন, দেন মোশ্যন অফ থেংকছ, পইণ্টছ অফ অৰ্ডাৰ, বাকী যিবিলাক পইণ্ট আছে সেইখিনি আমি ডিছকাছ কৰিম। তাৰপিছত যিটো লেজিছলেটিভ প্ৰচিডিউৰ সেইখিনি ষ্টাৰ্ট হৈ যাব। যথেষ্ট ইম্পৰ্টেণ্ট মোশ্যন যিটো কনচেপ্ট একচুৱেলি অলপমান টানেই পায়, পাৰ্লিয়ামেণ্ট চেপ্টাৰটো দীঘল যেতিয়া হৈ যায় কিছুমান সৰু সৰু ইম্পৰ্টেণ্ট পইণ্টৰ কাৰণে অলপ দীঘল হৈ গৈছে, ইগন'ৰ কৰিব নোৱাৰে। চাওক এইখিনি বস্তু যদি ক্লিয়াৰ হৈ থাকে, এবাৰ ভালকৈ আপোনালোকে ক্লিয়াৰ কৰি লওক, পিছত 10 মিনিটত গোটেইখিনি পাৰ্ট হৈ যাব। কিন্তু ক্লিয়াৰ যদি হৈ নাথাকে কি হয়, বহুত সময় লাগি যাব ৰিভিজন কৰিবলৈ। মই সেইটোৱে চেষ্টা কৰোঁ যাতে প্ৰত্যেকটো বস্তু আপোনালোকৰ ক্লিয়াৰ হৈ থাকে, আৰু সেই হিচাপতে মই এই এণ্টায়াৰ ভিডিঅ' ছিৰিজটো প্লেন কৰিছোঁ যাতে আপোনালোকৰ কোনো পইণ্ট ৰৈ নাযায়। আৰু কিবা যদি আপোনালোকৰ ডাউট থাকে, আপোনালোকৰ কনফিউজন থাকে, কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে, সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো যিমান পাৰে প্লিজ শ্বেয়াৰ কৰিব। ভিউজ বহুত কমি আছে, ভিউজ বাঢ়িলে আমিও এটা উৎসাহ পাওঁ, বা আপোনালোকৰ যদি যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন পাওঁ, আমি কাম কৰিবলৈ সুবিধা পাওঁ, সেইটো হিচাপত প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব। চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।